বক বনগাঁও বক মৌজাৰ আমাৰ অসমীয়া হ'ল 15-16-17 আৰু ইংৰাজী হ'ল 29-31 জুন। গতিকে আমাৰ পৰম্পৰাভাৱে এই মাৰি পূজা ডাঙৰ মাৰি পূজাখন বৰ্তমান আগত চলি আছে আৰু এতিয়াও চলি আছে আৰু চলি থাকিব। সেয়ে আমাৰ কাৰ্যসূচী এনেকুৱা ধৰণৰ থাকে। প্ৰথম দিনা আমাৰ ওজাপালি বহনি গান বুলি এটা ওজাপালি উন্মোচন কৰে। তাৰপিছত আপোনাৰ ওজাপালি সেইখিনি কৰাৰ পিছত প্ৰথম দিনাখনৰ কাৰ্যসূচী ইমানতে সমাপ্ত হয়। সেইদিনাখন জলকুৰি পূজাও হয়। বুধবাৰ দিনা বৃহস্পতিবাৰ দিনাখন ৰাতিপুৱাৰ ভাগত জলকুমুৰি পূজা আৰম্ভ হয়। তাৰপিছত আপোনাৰ পূজাটো হৈ যোৱাৰ পিছত দুপৰীয়া আমাৰ ইয়াত কিছু আৰু গান অলপ ওজাপালি গায়। তাৰপিছত আপোনাৰ এনেকৈ গৈ দিনৰ 3টামান বজাত আমি মজু ল'ব যাওঁ। মজুটো অনাৰ পিছত মানে বহুত দলে বলে গৈ নামতিৰ পৰা বেণ্ড পাৰ্টিৰ পৰা আইসকল বাপসকল গোটেইবিলাকে গৈ পেলাই আমি লৈ আহোঁ। তাৰপিছত সেই কাৰ্যসূচী থকাৰ পিছত আমাৰ কিছুমান ডাটা থাকে, ডাটাৰ দ্বাৰাই আমি উন্মোচন কৰা হয়। আৰু সেই মজুটো উন্মোচন কৰাৰ পাছৰ পৰাই গোটেই কাৰ্যসূচী আমাৰ 16 তাৰিখ গ'ল, আজি 17 তাৰিখ পৰিল। অহাকালি আমাৰ শনিবাৰ 18 তাৰিখ পৰিব। অহাকালি আমাৰ আজি ৰাতি মা লক্ষীন্দৰৰ লক্ষীন্দৰ বিউলাৰে গান বা আমাৰ দগত পেলাব। সেই দগত পেলোৱাৰ পিছত কালি দিনৰ 2টা বজাত আপোনাৰ দগতটো উঠোৱাৰ পিছত আমাৰ কাৰ্যসূচী শেষ বুলিয়ে ক'ব পাৰি। আৰু অহাকালি ঘৰ মাৰে হ'ব। ঘৰ মাৰে অহাকালি আজিৰ পৰাই ঘৰ মাৰে আৰু বুলি বিধানটো তাৰ মাজতে চলি থাকিব। ঠিক